দুখ লগা ঘটনা এটা ঘটিল আমাৰ অৰুণোদয় সংঘৰ একদম কাষতে নিজ কাষতে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ভনীয়েকৰ তেখেতৰ জ্যেষ্ঠ পুত্ৰ এখন অসম চৰকাৰৰ এগৰাকী বিষয়া আছিল PWD বিভাগৰ। আজি দুদিনমান আগতে তেখেতে এটা হেৰি কৰিছিলে যে দেউতাকৰ এটা হেৰি আছিলে 9 তাৰিখে তেখেতৰ শ্ৰাদ্ধ দিন আছিলে। সেই উদ্দেশ্যে আমাৰ পৰহিদিনাখন আমাৰ এখন সমিতিও বনোৱা হৈছিলে। সেইখন তেওঁ আহ্বায়ক আছিল, ময়ো আছিলোঁ, মোৰ চিকিৎসাদিও আছিলে। কিন্তু অতি দুখৰ বিষয় যে তেওঁ এনেকুৱা এটা ঘটনা হ'ল, তাৰ বাবে আমি গোটেই লাচিত নগৰবাসী হৈ মৰাণত দুখ প্ৰকাশ কৰিছোঁ। নামটো তেওঁ অনিন্দ্য বৰগোহাঁই, মোৰ বৰদেউতাৰ ল'ৰা হয়। ফেমিলি থাকে গুৱাহাটীত, ল'ৰা ছোৱালী তাত পঢ়ি আছে কাৰণে ই ডিব্ৰুগড় PWDৰ ইঞ্জিনিয়াৰ হয়। কৰি আছে তেওঁ কৰি আছে। সেই ঘৰত মই গধূলি সময়ত গম পালোঁ তাৰমানে ঘটনাটো। মোক ফোন কৰিলে হায়দৰাবাদৰ পৰা ভায়েকে। ফোন কৰিলত মই আহিলোঁ, আহি পেলাই ভিতৰত সোমাই চালোঁ যে অলৰেডি হেৰি হৈ আছে আৰু সেই কথা। তেওঁ একচুৱেলি তৰুণ গগৈ ভাগিনীয়েক হয়, তেওঁৰ মাক ভনীয়েক হয় তৰুণ গগৈ। পৰিয়ালত ভায়েক আছে, বায়েক এগৰাকী, ভনীয়েক আছে আৰু তেওঁৰ নিজৰ পৰিবাৰ, ল'ৰা 2টা আৰু ৱাইফ। সন্দেহ মানে তেওঁ একচুৱেলি অলপ বেমাৰ এটাতো ভুগি আছিলে, সেইটোতে সংকালৰ হেৰি হৈছে আৰু সেই বুলিয়ে ভাবিছোঁ আমি। মই গধূলি সময়ত মানে চোতাল সাৰিছিলোঁ। চোতাল সাৰি পিনে মানে মানুহজন দিনটো নোলোৱাৰ কাৰণে মই এই খটখটিডোখৰৰ পৰা মানে জুমি চাইছিলোঁ। জুমি চোৱাৰ কাৰণে দেখিলোঁ মানুহজন তাত পৰি আছে। পৰি থকাৰ কাৰণে মই ৰাতিপুৱা ল'ৰাটোক চাহ খাবৰ কাৰণে মাতিবলৈ পঠিয়াইছিলোঁ। পঠিয়াওঁতে মানে সি মানে ভয় কৰি গুচি গ'ল উভতি, বোলে বৰ্তা বোলে তলত পৰি আছে, গোটেই চিটিবিটি হৈ আছে বস্তুবিলাক, সেই বুলি ক'লে। তাৰপিছত মই আকৌ দিনটো আনকালেও তেনেকৈ নোলায় বুলি কোৱা শুনিছোঁ, বহুত দেৰি মূৰত ওলায় আৰু। তাৰপিছত তেনেকৈ উঠিব বুলি ভাবি আছোঁ আৰু। দৰ্জাখন ইবাই আহি চাওঁ মানে খুলিব নেকি, সিবাই আহি চাওঁ খুলিব নেকি, নাই দৰ্জাখন বন্ধ। তাৰপৰা গধূলি সেই লাইটৰ পোহৰত বাহিৰৰ পৰা দেখি, দিনতো মই মাইকী মানুহজনী বেয়া পাওঁ সোমাবৰ কাৰণে, মানুহজন অকলে আছে যিহেতু। জুমি পিনে চাই দেখোঁ মানুহজন তেনেকৈ পৰি মানে মোৰ হিলডোল নোহোৱা দেখি মনতে ভয় লাগিলে মানে। ভয় লগাৰ লগে লগে ল'ৰাটোক গৈ সুধিছোঁ যে বোলো বৰ্তা ৰাতিপুৱা এনেকুৱাকৈ পৰি আছিলে নেকি বোলো। তাৰপিছত ল'ৰাটোৱে ক'লে বোলে অঁ মা বোলে বৰ্তা বোলে তেনেকৈয়ে পৰি আছিলে ৰাতিপুৱা বোলে, এনে বুলি ক'লে। তাৰপিছতে মই লগালগ মানে মই মানুহজনলৈ ফোন কৰিলোঁ, মানুহজন ডিউটিত আছিলে আৰু। মানুহজনে কৈছে ময়ো বোলে 9টামান বজাত সোমাবলৈ ভয় কৰিলোঁ বোলে মাত বোল নিদিলে মাতিলোঁ বোলে, এনে বুলি কৈছে। তাৰপিছতে মানুহজন ডিউটিলৈ গুচি গ'ল আৰু। তাৰপৰা গধূলি সময়ত মই মাতাৰ কাৰণে ধৰি লওক আহিলে। প্ৰথম মই কলটো সেই দীপ্তি মেমক ফোন কৰিছোঁ, মানে কেনেবাকৈ কাৰোবাৰ নাম্বাৰ পাওঁ নেকি বুলি। তাৰপৰা সেই দীপ্তি মেমৰহে এই ওচৰৰ আইতাগৰাকীলৈ খবৰ দিলে, মানে তেনেকৈহে ধৰি লওক মানুহবিলাক। কি নামটো কি আছিলে যে বুঢ়াগোহাঁই, বৰগোহাঁই। তেওঁ SDO আছিলে, SDO নে কি বুলি কৈছে, ডিষ্ট্ৰিক্ট ইঞ্জিনিয়াৰ। মই ইমান ভালদৰে নাজানো, আমি কালি আহিছোঁহে। তেওঁৰ পৰিবাৰ আছে কৈছে, ল'ৰা 2টা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।